বহুত প্ৰশ্ন আছে অগ্নিযুগৰ ফিলিগতি 15 চিৰযোগীয়া ঢৌতুলি আৰু অসমৰ বহি 14টা প্ৰশ্ন ছাৰৰ ফালৰ পৰা আহিব চিত্ৰলেখা 6 প্ৰতিধ্বনি পুনময় 6 ৰণকান্ত নহ'ব 15 বহুকেইটা প্ৰশ্ন বাকী আছে 58 মান প্ৰশ্ন আছে যিমান পাৰি আমি খৰতকীয়াকৈ যাম আমি আৰম্ভ কৰিছোঁ এটা গান প্ৰথমটো প্ৰশ্ন এনেকুৱা এই গীতটো 2004 চনৰ এখন অসমীয়া চলচ্চিত্ৰখন সংগীত পৰিচালকগৰাকী গীতটো লিখিছিল এটা প্ৰশ্নটো হ'ল এই যিগৰাকী সংগীত পৰিচালক বা গীতিকাৰ তেখেতৰ লগত এই লগটোৰ কি সম্পৰ্ক আছে নামটো লিখে নম্বৰ পোৱা নাযাব কিন্তু নামটো লিখে নম্বৰটো পোৱা নাযাব মোৰ লগটোৰ সম্পৰ্কটো লাগিবই যাব 2 নম্বৰলৈ আহিছোঁ আমি প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক এই বস্তুটো প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক লখিমী গাঁৱলীয়া বেংক দেশ গ্ৰামীণ বেংক সোৱণশিৰি গাঁৱলীয়া বেংক লাংপি দেহাংগী গাঁৱলীয়া বেংক এই দেশত যিটো নাম আহিব সেই নামটো মোক লাগে এই গোটেইকেইটা বেংক লগ হৈ হৈছে এতিয়া অসম গ্ৰামীণ বিকাশ বেংক 3 নম্বৰলৈ আহিছোঁ 3 নম্বৰ প্ৰশ্ন আমুলৰ বাবে যদি গুজৰাট কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন হয় তেতিয়াহ'লে অসমৰ সোৱাদ পুৰবীৰ বাবে কি হ'ব ইফ ইট ইজ Gujarat Cooperative Milk Marketing Federation for Amul, then what it will be for Purobi? অসমৰ সোৱাদ বুলি প্ৰচাৰ কৰে পুৰবীৰ কাৰণে কি হ'ব 4 নম্বৰ প্ৰশ্নটো গান আহিব গানটো কি হিচাপে ল'ব পাৰিব পিছত প্ৰশ্নটো আহিব এটা গানসমূহ বৰ প্ৰিয় গান মোৰ প্ৰশ্ন এনেকুৱা গুলশন কুমাৰৰ বাবে যদি টি সিৰিজ হয় তেতিয়াহ'লে অসমৰ বীৰেন দাসৰ বাবে কি হ'ব গানটো কি if it is টি সিৰিজ for গুলশন কুমাৰ then what it will be for বীৰেন দাস 5 নম্বৰলৈ আহিছোঁ এতিয়া ঢকুৱাখানাৰ মাছখোৱাৰ গাঁৱৰ ডক্টৰ ফণী শৰ্মাই তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল শৰ্মা ট্ৰেন্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোৰে 1971 চনত তেওঁ অন্য এক ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰে ট্ৰেন্সপৰ্ট বিজনেছটো তেওঁ বাদ দিলে কোনে ডক্টৰ ফণী শৰ্মাই তাৰপিছত তেওঁ এই অন্য ক্ষেত্ৰত যিটো ব্যৱসায় আৰম্ভ কৰিলে সেই ব্যৱসায়েৰে তেওঁ অভূতপূৰ্ব সফলতা লাভ কৰিলে প্ৰশ্নটো হ'ল তেওঁ 1971 চনত কিহৰ আৰম্ভণি কৰিলে মই তেওঁৰ মূৰ্তিটো দিছোঁ তেওঁৰ যিটো নতুনকৈ ব্যৱসায় আৰম্ভ কৰিলে তাৰ লগোটো দিছোঁ আৰু তাৰ লগোটোৰ মই তাত কি দিছোঁ এণ্টাৰটেইনিং জেনেৰেশ্যনছ তেওঁলোকৰ মূল মন্ত্ৰ হৈছে এণ্টাৰটেইনিং জেনেৰেশ্যনছ কাৰ লগো বা তেওঁ কি আৰম্ভ কৰিলে ডক্টৰ ফণী শৰ্মাই 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি Identify. What's this? Yeah, identify. 7 নম্বৰলৈ আহিছোঁ মিছন চাৰিআলি পোষ্ট অফিচ কেটেকিবাৰী তেজপুৰ 784-154 আছাম তেওঁলোকৰ দুটা ব্ৰেণ্ড যিটো কোম্পানীৰ কথা কৈছোঁ তেওঁলোকৰ দুটা ব্ৰেণ্ড এটা হৈছে মিষ্টাৰ বেকাৰটো অলপ নতুন কিন্তু আৰম্ভণিটো তেওঁলোকৰ যিটো কোম্পানীৰ নাম সেই কোম্পানীৰ নামেৰেই আগৰ ব্ৰেণ্ডটোৰ নাম আছে মোক লাগে আগৰ ব্ৰেণ্ডটো বা কোম্পানীৰ নামটো লাগে কাৰ দ্বিতীয়টো ব্ৰেণ্ড হৈছে মিষ্টাৰ বেকাৰ 8 নম্বৰ প্ৰশ্ন এটা ভইচ আহিব কাৰ কণ্ঠস্বৰ এইটো লাগে gentlemen of whatever it is that and the other group of people who are not doing the right কাৰ ভইচ এটা হৈছে 8 নম্বৰ প্ৰশ্ন 9 নম্বৰলৈ আহিছোঁ আমি 1885 চন বহুত বছৰ আগতে ইয়াৰ আৰম্ভণিৰ সৈতে জড়িত আছিল বংশী পাঠক পৰৱৰ্তী সময়ত গোপজিৎ পাঠকৰ নেতৃত্বত বৰপেটা দেশ শিল্প সমবায় সমিতি লিমিটেড নামৰ অনুষ্ঠান এটা গঢ় লৈ উঠে আৰু মণিচুনা লক্ষ্মী মনোৰঞ্জন আদি হৈছে এই শিল্পৰ উদ্যোগ কেইটামানৰ নাম মোক কিহৰ কথা কৈছোঁ বা খালী ঠাইত এটা শব্দ বহিব সেই শব্দটো লিখিব লাগে fill in the blank or it's what am I talking about 1885 মূল মানুহজন আছিল বংশী পাঠক তেওঁৰ লগত পৰৱৰ্তী সময়ত বৰ্তমান অপজিট পাঠকে এইটোৰ নেতৃত্ব লৈ আছে বৰপেটা দেশ শিল্প সমবায় সমিতি দেশত কি কৰিব 10 নম্বৰলৈ আহিছোঁ সংস্কৃতি বুলিও ক'ব পাৰি কোনোবাই যদি ইচ্ছা কৰে ডিঙিৰ পৰা বুকুলৈ ওলমাই পিন্ধা এবিধ অলংকাৰৰ সৈতে এই পুৰুষজনৰ কিদৰে সম্পৰ্ক স্থাপন কৰিব পাৰোঁ ডিঙিৰ পৰা বুকুলৈ ওলমাই পিন্ধা এবিধ অলংকাৰৰ সৈতে এই পুৰুষজনক কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ মোক কিন্তু এইটো প্ৰশ্ন কেৱল এনেকৈ লিখিলে নহ'ব মোক পুৰুষজনৰ নামটো অলপ বুজাই দিব লাগিব 11 নম্বৰলৈ আহিছোঁ আমি নৰৰাম বৰ্মনৰ কথা আমি সকলোৱে জানো নৰৰাম বৰ্মন ফুটবল প্ৰতিযোগিতা এখন আছে সেই নৰৰাম বৰ্মন যদি মহামায়া ৰেষ্টুৰেণ্ট হয় নৃপেন্দ্ৰ দাসৰ বাবে কি হ'ব
আমি মহামায়া ৰেষ্টুৰেণ্টৰ কথা জানো সকলোৱে 5 বছৰ আগতে সুধিছোঁ, বেলেগ কুইজত সুধিছোঁ আমি। তাৰ লগত জড়িত আছিল নৰৰাম বৰ্মন বিখ্যাত চামতাৰ, যাৰ নামত এখন ফুটবল প্ৰতিযোগিতা প্ৰতি বছৰে হয়। সেই মহামায়া ৰেষ্টুৰেণ্টখনৰ আৰম্ভণি কৰিছিল নৰৰাম বৰ্মনে। এতিয়া প্ৰশ্নটো হ'ল, মহামায়া যদি নৰৰাম বৰ্মনৰ কাৰণে হয়, নৃপেন্দ্ৰ দাসৰ কাৰণে কি হ'ব? 12 নম্বৰ প্ৰশ্নটো বৰ প্ৰিয় প্ৰশ্ন। 1968 চনত কি হ'ল, তেতিয়া কি হ'ল, তেওঁ বহুমুখী সমবায় সমিতি গঠন কৰি পেলাই চানমাৰীৰ বিহুতলীত বিশেষভাৱে তেওঁ দুবিধ সামগ্ৰী বিক্ৰী কৰিছিল। তাৰে দুটা আছিল জয়মতী পিঠা আৰু গদাপানী লাড়ু। মানে গদাপানী লাড়ুটো এনেকুৱা আছিল, লাড়ুটোৰ নাম গদাপানী কিয় দিলে, বৰ শক্তিশালী আছিল লাড়ুটো, ভাঙিব নোৱাৰে, ভুকুৱাই পেলাই ভাঙিব নোৱাৰে, তাৰমানে ইমান শক্তিশালী লাড়ু আছিল। চ' 1968 চনত তেওঁ নিজৰ নেতৃত্বত তেওঁ কি কৰিলে, গোটেই মহিলাখিনিক সংগঠিত কৰিলে, বিশেষকৈ গুৱাহাটীৰ, আৰু সেইখিনিক সংগঠিত কৰি তেওঁ কি কৰিলে, জয়মতী পিঠা আৰু লাড়ু আৰু পিঠা প্ৰস্তুত কৰিলে। আৰু তাৰে কি কৰিলে, তেওঁ চানমাৰী বিহুতলীক মূল লক্ষ্য হিচাপে ল'লে আৰু তাত বিক্ৰীৰ ব্যৱস্থা কৰিলে, নিজে উপস্থিত থাকিলে। তেওঁ কোন হ'ব পাৰে, কাৰ কথা কৈছোঁ মই? 13 নম্বৰ প্ৰশ্ন, এটা অডিঅ' আহিব। প্ৰশ্নটো হ'ল, বৰত উৎসৱ বা পূজাৰ গীত। প্ৰশ্নটো হ'ল, এই মূল বৰত পূজা কোনটো বিশেষ দিনত পালন কৰা হয়? এনে বৰত পূজা বিভিন্ন সময়ত পালন কৰে, সেইটো মোক নালাগে। যিটো মূল বৰত পূজা এটা বিশেষ দিন, যেনেকৈ আঘোণ মাহৰ পূৰ্ণিমা তিথিত কি হয়, মহ উৎসৱ পালন কৰা হয়, তেনেকৈ বৰত পূজাৰ মূল বৰত পূজাটো কোনটো বিশেষ দিনত পালন কৰা হয়? 14 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। দুটা পাৰ্ট আছে, এইটো 5 নম্বৰ। এই ব্যক্তিগৰাকী কোন? এটা কুকুৰ লৈ আছে তেওঁ, আৰু এই কিতাপখনৰ লগত সম্পৰ্ক স্থাপন কৰিলে। কিতাপখন হৈছে 100 বছৰৰ অসমীয়া গদ্য সাহিত্য 1999 চনলৈ এক বৌদ্ধিক যাত্ৰা, আৰু সম্পাদক আছিল ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। চ' ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ এই কিতাপখনৰ লগত এই মানুহজনৰ কি সম্পৰ্ক, সেইটো 5 নম্বৰ, আৰু মানুহজনক চিনাক্ত কৰিলে আৰু 5 নম্বৰ। মই অডিয়েঞ্চলৈ আহিম, আৰু এটা প্ৰশ্ন বাকী আছে। 8খন লাগি মোৰ উত্তৰটো দিব, কাৰণ অডিয়েঞ্চৰ বেষ্ট অডিয়েঞ্চ প্ৰাইজ আছে, কোনেও চিঞৰি উত্তৰটো নিদিব। 15 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া। মোক একদম সুনিৰ্দিষ্টকৈ ব্ৰেণ্ডটো লাগে, আই নিড দ্য ব্ৰেণ্ড, একদম স্পষ্ট লাগিব ব্ৰেণ্ডটোৰ নাম কি। মই অনলাইনত গৈ পেলাই কোনটো মানে ব্ৰেণ্ড, মানে ঠিক ব্ৰেণ্ড নহয়, মোক কোম্পানীটোৰ নাম লাগে, কোম্পানী, চৰি নট দ্য ব্ৰেণ্ড, আই নিড দ্য কোম্পানী। শেষ হ'ল, প্ৰথম ৰাউণ্ড শেষ হ'ল। এতিয়া আমি সলনি কৰিম, সময় নষ্ট কৰিব নালাগে। হৈ গ'ল, প্লিজ ইফালে আৰু দিব লাগিব, বাকী আছে। অডিয়েঞ্চ প্ৰাইজ তুমি ৰেডি কৰাচোন, ক'ত আছে অডিয়েঞ্চ প্ৰাইজ? ক'ত আছে? ৰৈছে, অ'কে গুড। আমি অডিয়েঞ্চলৈ যাম। প্ৰথমতে আমি এটা গান শুনিছিলোঁ, বাসুদেৱে হাতখন প্ৰথম লাগিছে। বাসুদেৱ এটা মাইক্ৰফোন দিয়কচোন, আমাৰ ইমান শুনি আছিলোঁ তোমাৰ। এইটো লগত হৈছে নেমকিয়া হাস্পতাল, হিতেশ বৰুৱা, ডক্টৰ হিতেশ বৰুৱা। তেখেতে গানটো লিখিছেও, সুৰো দিছে, আৰু তেখেতে হৈছে স্বত্বাধিকাৰী। বাসুদেৱ দাস প্ৰথমটো অডিয়েঞ্চ পুৰস্কাৰ লাভ কৰিব, প্ৰথম দ্বিতীয়টো পাব, তেখেতে প্ৰথমটো পাইছিল। একেবাৰে শুদ্ধ উত্তৰ, নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, নেমকেয়াৰ হস্পিটেল, ডক্টৰ হিতেশ বৰুৱা। কেৱল ডক্টৰ হিতেশ বৰুৱা লিখিলে 5 নম্বৰ পাব, বাকীখিনি বুজাই দিলে 10 নম্বৰ পাব। 5 নম্বৰ পাব লাগে, নাপায় সঁচা প্ৰদান দিলে 5 নম্বৰ পাব লাগে। নামটো লাগিব, বুজাই লিখিব কৈছিলোঁ যে। কুৱেশ্যন নম্বৰ 2 এইটো লাগিব নেকি? বিশ্বপতি, কাছাৰ ইজ দ্য ৰাইট এনচাৰ। ভাৰ্গৱ ভূষণ বিশ্বপতি একেবাৰে শুদ্ধ উত্তৰ। কাছাৰ গ্ৰামীণ বেংক 10 নম্বৰ। কাছাৰ নিজৰ পুৰস্কাৰখিনি নিজে ৰাখিব আৰু গণনা কৰি ৰাখিব কিমান হয়। 3 নম্বৰ বাসুদেৱৰ বাবে আৰু কোনোবাই? য়েছ লেডিজ। হেৰি ভাৰ্গৱ ভূষণ বিশ্বপতি, ভাৰ্গৱ লিখি হ'ল, হয় লেডিজ ফাৰ্ষ্ট। বাকীখিনি মানে এনেকৈ হ'লে কি হ'ব, মানে গুজৰাট কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন হ'লে অলমষ্ট হাত চাপৰি বজাব লাগে তেখেতৰ কাৰণে। ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড যদি লিখিছে সম্পূৰ্ণকৈ আধা নম্বৰ, এইটো আধা নম্বৰ নাপায় বুলি আগতে কৈ দিছোঁ। এইটো আধা নম্বৰ নাপায়, এইটো সম্পূৰ্ণ নম্বৰটো লাগিব, উপায় নাই, এইটো নম্বৰ নাপায়। এইটো চালে একদম সম্পূৰ্ণকৈ সেইটো হ'ব লাগিব, তাতকৈ উপায় নাই। পৰিচয়টো লগে লগে দিলে ভাল আছিল, একেলগে মই চিনি পাওঁ বাৰু। মালিনী গোস্বামীৰ কাৰণে হাত চাপৰি বজাব লাগে। সেইদিনাখন মহিলা কুইজৰ ৰানাৰ্ছ আপ, মানে লাষ্টৰ প্ৰশ্ন মই যিখিনি শুনিছোঁ বাৰু, পুৰস্কাৰ লাভ কৰিব। আৰু আজি স্কুল কুইজৰ পৰিচালকৰ
পত্নী সুযোগ্য পত্নী 3 নম্বৰটো গ'ল এটা 4 নম্বৰ প্ৰশ্ন আহিছে এইটো মোৰ প্ৰিয় প্ৰশ্ন গুলশন কুমাৰৰ যদি টি সিৰিজ হয় বীৰেন দাসৰ কাৰণে কি হ'ব এটা গান বজাইছিল এইবাৰ দেখা হয় কুমাৰ চানে গানটো গাইছিল ব্ৰিলিয়ান্ট মিউজিক মেকাৰ্ছ ইজ দ্য ৰাইট আনসাৰ মিউজিক মেকাৰ্ছ নিৰঞ্জন গোস্বামীৰ কাৰণে হাতচাপৰি বজাব লাগে যিসকলে গান শুনি ডাঙৰ হৈছে মিউজিক মেকাৰ্ছে কিমান কেছেট উলিয়াইছিল তাৰ হিচাপ নাই আৰু মিউজিক মেকাৰ্ছৰ বেষ্ট অফ মিউজিক মেকাৰ্ছ উলিয়াইছিল কুমাৰ চানো জিতুলখনৰ গান আচলতে উত্তৰ আহিছেনে ডিৰেক্টলি মিছ কৰিছে নেকি দীপক লিজা বঢ়িয়া মই আশা কৰিছোঁ বাৰু মিউজিক মেকাৰ্ছ যেনেকৈ টি সিৰিজ আমাৰ কাৰণে মিউজিক মেকাৰ্ছ আছে সৰি কিন্তু বীৰেন দাসৰ ঘৰত মই যিমানটো গম পাইছোঁ সৰ্থেবাৰী বা টিহুৰ এইখিনি মাজতে হয় বোলে মই এইটো উলিয়াব নোৱাৰিলোঁ বাৰু যি নহওক ফাৰ্ষ্ট য়েছ কি হ'ব প্ৰতিৰোধ দা ব্ৰিলিয়ান্ট এইটো হৈছে অনুৰাধা চিনেমা হল অনুৰাধা চিনেমা হল সেইটো অনুৰাধাৰ লগো ডক্টৰ ফণী শৰ্মা এইটো হৈছে অনুৰাধা চিনেপ্লেক্স এইটো চিনেপ্লেক্স হৈ গ'ল অনুৰাধা ছবিগৃহৰ আঁৰৰ কাহিনী প্ৰতিৰূপায়ন বকো প্ৰতিৰূপায়ন নামটো নিলিখিলেও কথা নাই নিজৰ মনত ৰাখিবই তথাপি লিখি দিবা প্ৰতিৰূপায়ন য়েছ মই জানিছোঁ বিবেক নহয় মই জানো তাতে চবে ঠগ খাইছে সেইটো মই ব্যৱহাৰ কৰোঁ আচলতে ৰ'দালি নহয় দিছ ইজ লাচিতৰ এইটো ৰ'দালি নহয় দিছ ইজ লাচিত এটা লিখা আছে লাচিত আৰু মানুহজন কোন মৃদুল শৰ্মা লাচিত এইটো খুব উপযোগী খুব অসমীয়া লিখিব পৰা বৰ ভাল আৰু ৰ'দালিটো বৰ টান যেন লাগে মই নাজানো মই চিনাকি যেন পাইছোঁ প্ৰশ্নটো দিব লাগিব য়েছ মিষ্টাৰ বেকাৰ আগতে উত্তৰ নিদিয়া হ'লে ভাল আছিল ঠিক আছে লেডিজ ফাৰ্ষ্ট নিজন ইজ ৰাইট একেবাৰে শুদ্ধ উত্তৰ মালিনী গোস্বামী 15টা পুৰস্কাৰ পাব নিজন বিস্কুট একেবাৰে শুদ্ধ উত্তৰ লিখিবা নামটো এটা ভইচ আহিছিল ভইচটো কাৰ প্ৰতিৰূপটা হাত আহিছে প্ৰতিৰূপটা জেপি দাস আচ্ছা সংস্কৃতি নহয় বিখ্যাত yes that was the voice of হেমেন্দ্ৰ প্ৰসাদ বৰুৱা তেওঁ এটা ইণ্টাৰভিউ দি আছিল তেওঁ চাহ বাগিচাৰ কথা কৈছে চাহ বাগিচাৰ যিটো কৰ্মীসকলৰ মানে দৰমহা তাৰ বিষয়ে কথাখিনি কৈ আছিল হেমেন্দ্ৰ প্ৰসাদ বৰুৱা হিচাপে লিখিছে কোনে লিখিছেনে বঢ়িয়া য়েছ মানৱ দা আচ্ছা তাত হ'ব যে বৰপেটা কাঁহ শিল্প সমবায় সমিতি নহয় একচুৱেলি হাতাইছে আৰু বেলেগে উত্তৰ দিনচোন দা হাতীদাঁতৰ শিল্প সমবায় সমিতি নহয় আৰু বেলেগ উত্তৰ বিশ্বকবি দিব লাগিব বিশ্বকবি আগতে হাতাইছে আতচবাজি ইজ দ্য ৰাইট এনসাৰ এইটো আতচবাজি তাত লিখা আছে বৰপেটা আতচবাজি শিল্পী সমবায় পতাকা 5 নম্বৰ না পতাকাটো আতচবাজি নহয় পতাকাটো ফায়াৰ ক্ৰেকাৰ ঠিক আছে ফায়াৰ ৱাৰ্কছ দেই ফায়াৰ ক্ৰেকাৰ নহয় ফায়াৰ ক্ৰেকাৰটো আৰু ফায়াৰ ৱাৰ্কছৰ মাজত ডিফাৰেঞ্চ আছে পতাকাটো কিমান বন্ধু হ'ব ন বাকীবিলাকো আছে ন সেইকাৰণে 5 নম্বৰ দিম পতাকা হ'লে 5 নম্বৰ আতচবাজি হ'লে 10 নম্বৰ সম্পূৰ্ণৰূপে এইটো ইউজ কৰিব নোৱাৰি ঠিক আছে ফায়াৰ ৱাৰ্কছ ফায়াৰ ক্ৰেকাৰটো বেলেগ হৈ যায় অকণমান আৰু মালিনী গোস্বামী হাতাইছে অ'কে মাইক্ৰফোন দি আছে ধুকধুকি মানুহজন উৎপল বনিয়া ধুকধুকি ব্ৰিলিয়ান্ট এনসাৰ দিছ ইজ একেবাৰে শুদ্ধ উত্তৰ সংস্কৃতিৰ লগত বাণিজ্য ধুকধুকি জুৱেলাৰী উৎপল বনিয়া সম্পূৰ্ণ শুদ্ধকৈ লিখিলে 5 নম্বৰ কেৱল ধুকধুকি লিখিলে 5 নম্বৰ সম্পূৰ্ণ ধুকধুকি আৰু উৎপল বনিয়া লিখিলে 10 নম্বৰ মই আগতে কৈছোঁ 5 সনজিতে মিছ কৰিছে নেকি লগৰ নেকি একদম সুৰজ নেকি সুৰজ ৰণিতা ৰেষ্টুৰেণ্ট একেবাৰে শুদ্ধ উত্তৰ এইটো কেনেকৈ বাদ দিব পাৰি আৰু ৰণিতা ৰেষ্টুৰেণ্ট
এণ্ড ফাষ্ট ফুড AC হৈছে আজিকালি পইণ্টাৰ ৰেষ্টুৰেণ্ট এইফালে আহিলে পইণ্টাৰ ৰেষ্টুৰেণ্ট বাদ দিব নোৱাৰি নিপেন দাসৰ সৃষ্টি আচলতে তেখেতে কৰিছে নিপেন দাস এইটো প্ৰশ্ন শুদ্ধ আহিলে ভাল লাগিব শশীপ্ৰভা চৌধুৰীয়ে হাত মাৰিছে মই জানো সেইটো সকলোৱে লিখিব সেইটো উত্তৰ নহয় 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 আৰু বেলেগ মই জানো সেইটো উত্তৰ লিখিব য়েছ এইটো হৈছে অম্বিকাগিৰিৰ কন্যা সুচিপ্ৰতা ৰায়চৌধুৰী তেওঁ মহিলাসকলক সংগঠিত কৰিছিল গুৱাহাটীৰ আৰু তেওঁ লাৰু বান্ধিছিল নিজে তো অসমৰ বিজনেছ কেৱল যে প্ৰতিষ্ঠানৰ কথা নহয় তাত অসমৰ সংগ্ৰাম স্বাধীনতা সংগ্ৰামৰ কথাও আহি পৰে আচলতে একেবাৰে শুদ্ধ নহ'ল কোনোবা লিখিছেনে সুচিপ্ৰতা ৰায়চৌধুৰী লিখিছা বঢ়িয়া বঢ়িয়া এইটো উত্তৰ আহিলে ভাল লাগিব বৰদ উৎসৱ কেতিয়া পালন কৰা হয় স্পেচিয়েল দিনটো লাগিব মূল উৎসৱটো যেনেকৈ আঘোণ মাহৰ পূৰ্ণিমাতিথিত নহ পালন কৰা হয় ক'ব লাগিব কোনোবাই সৰস্বতী পূজাৰ দিনা মূলটো নহয় কিন্তু বৰদ উৎসৱ কৰে কাতি বিহুৰ পিছত বা সৰস্বতী পূজাৰ সেইখিনি সময়ত কৰে কিন্তু মূল উৎসৱ এটা বিশেষ দিনত কৰে এটা বিশেষ দিন নহয় নহয় লক্ষ্মী পূজা নহয় উত্তৰটো বোলো নাহিব কালৰ পৰা পূৰ্ণিমাই হয় এইটো হৈছে পুহ মাহৰ পূৰ্ণিমা ৰাতি এইটো আৰু উপায় নাই 14 নম্বৰলৈ আহিছোঁ এইটো উত্তৰটো আহিলে ভাল লাগিব নিৰঞ্জন দা ষ্টুডেণ্ট স্পৰ্টছ কানেকশ্যন নহয় য়েছ মানুহজন অমূল্য বৰুৱা কেইদিনমানতে ঢুকাইছে আমাৰ মাজৰ পৰা তাৰপিছত কিতাপখনৰ লগত কি সম্পৰ্ক 2013 চনত যেতিয়া এই কুইজখন আৰম্ভ হৈছিল ছবিখন মই দেখাব পাৰিলোহেঁতেন এনেকৈ এটা প্ৰশ্ন সুধিছিলোঁ কোনখন মঞ্চ এইখন মঞ্চ নহয় এইখনেই আছিলে এইখন মঞ্চই আছিল একদম সৰু ল'ৰা এটাই উত্তৰটো দিছিল মঞ্চত উঠি গৈ পেলাই কুইজ মাষ্টাৰজন অলপ সৰু আছিল এতিয়া কুইজ মাষ্টাৰজন শকত হ'ল আৰু সেই ল'ৰাজন এতিয়া ডাঙৰ হ'ল সেই ল'ৰাজনৰ নামটো কৈ দিব এতিয়া মই এটা মিহিৰজ্যোতি শৰ্মা আছিল সেই সৰু 2013 চনত ছবিখন মই ফেচবুকত দি দিম বাৰু কেতিয়াবা আছে বোলে আচ্ছা মই বুজাব লাগে একেবাৰে শুদ্ধ উত্তৰ এইটো হৈছে অমূল্য বৰুৱাৰ ছবি আৰু অমূল্য বৰুৱাই কি কৰিছিল এই কিতাপখনৰ বেতুবাটটো ডিজাইন কৰি উলিয়াইছিল ফণীন্দ্ৰ দেৱচৌধুৰীয়ে তেখেতক অনুৰোধ জনাইছিল ডিগবৈ তেওঁ দৈনিক অসমত বহুত ছবি অংকন কৰিছিল আৰু ফণীন্দ্ৰ দেৱচৌধুৰীৰ মৃত্যুৰ দিনা তেখেতক শ্ৰদ্ধাঞ্জলি জনাই কথাখিনি লিখিছিল আচলতে দুটা পাৰ্ট দিলে 10 নম্বৰ আৰু 6 আৰু 4 লিখিছেনে কোনোবাই 4 আৰু 6 মোক কোম্পানীটো লাগে উইচ কোম্পানী কোনটো কোম্পানীয়ে এইটো প্ৰস্তুত কৰি উলিয়াই কোনটো থলুৱা নহয় আৰু কোনোবা That's a super answer. This is Hargila Army. এই গোটেইখিনি হৈছে পূৰ্ণিমা দেৱীৰ যি হাৰগিলা আৰ্মি আছে তেওঁলোকে এই কথাখিনি প্ৰস্তুত কৰি উলিয়ায় আৰু তেওঁলোকৰ গোটেই হাৰগিলা আৰ্মি এই মন কৰিব লাগিছিল হাৰগিলা আৰ্মি এইটো ব্ৰেণ্ড মই আগতে কৈছোঁ কোম্পানীৰ নাম হাৰগিলা আৰ্মি আৰু এইটো পশু পক্ষী এটা অনলাইন আছে তাত পোৱা যায় আৰ্মি লাগিব হাৰগিলা নহয় হাৰগিলা আৰ্মি একদম স্পষ্ট নাম মই ছাৰক নিমন্ত্ৰণ জনাইছোঁ সময়লৈ আহিবলৈ পৰৱৰ্তী দুটা ৰাউণ্ড 14টা প্ৰশ্ন ছাৰৰ ফালৰ পৰা তাৰপিছত বাকীখিনি আৰু হ'ব আমি এজন হাতচাপি ল'ব পাৰি ছাৰৰ কাৰণে গোটেইখিনি বাণিজ্য সংস্কৃতি খুব কমেই আছে ছাৰৰ প্ৰশ্ন বাণিজ্য আছে ছাৰ চবেই চাগে ভাবিছে মই সংস্কৃতিৰ বাণিজ্য কুইজৰ প্ৰশ্ন আৰম্ভ কৰাৰ আগতে মই ভূপালত সুধিলোঁ তুমি ইমান ছুটিকৈ চুলিবিলাক কিয় কাটিলা ভূপালে কৈছে দেখিব ধুনীয়া হ'ব দেখিব ধুনীয়া হ'ব কাৰণে ভূপালে চুলিবিলাক কাটি লৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ কথা ক'লে যে 5টা গ্ৰাম্য বেংক অসমৰ একত্ৰিত কৰি অসম গ্ৰামীণ বিকাশ বেংক স্থাপন কৰা হৈছে অসম গ্ৰামীণ বিকাশ বেংক 2006 চনৰ 12 জানুৱাৰী কৰা হৈছিল আৰু যেতিয়া কৰিছিল তেতিয়া 4টা বেংক হোৱা হৈছে লিখিব লাগে এই 5টাৰ ভিতৰত কোনটো নাছিল লিখিত 5টা বেংকৰ নাম কোৱা হ'ল কিন্তু যেতিয়া 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক স্থাপন কৰা হৈছিল 4টা বেংকলৈ কৰা হৈছিল ইয়াৰে কোনটো বেংক নাছিল সেই 4টা নামটো হয়তো যি লিখিছে তেওঁলোকে 10
আৰু বাকী যিসকলে চব 1 মাইনাছ হ'ব এটা চন্দ্ৰজিৎ দাসৰ গ্ৰুপটো আৰু গ্ৰুপৰ বাকী 4টা গ্ৰুপৰ 1 নম্বৰ 1 নম্বৰ কথা যাব তেওঁলোকে ৰামটি দেহান্তি নাছিল বাকী 4টা এতিয়া মোৰ প্ৰশ্নবিলাক আহিছোঁ গান এটা আহিব প্ৰশ্নটো দীঘল মই গাড়ী দিওঁ মণিৰাম বৰভাণ্ডাৰ বৰুৱাই অসমৰ এক সম্পদক লৈ গৱেষণামূলক এখন পত্ৰ প্ৰস্তুত কৰিছিল আৰু সেইখন এছিয়াটিক ছ'চাইটিৰ জাৰ্নেলত প্ৰকাশ হৈছিল আৰু সেই সম্পদটো অসমৰ বিশেষ জনগোষ্ঠীৰ ঐতিহ্য সংস্কৃতি বাণিজ্য সকলোৰে সৈতে জড়িত আছে দুটা প্ৰশ্ন আছে 5-5কে সেই সম্পদবিধৰ নাম লাগে আৰু মণিৰাম দেৱানে স্থাপন কৰা দ্বিতীয়খন চাহ বাগিচাৰ নাম লাগে প্ৰথমটো শ্ৰেণীও দ্বিতীয়খন হ'ল চিনামৰা চাহ বাগিচা মই 2 নম্বৰটো কৈছোঁ আপুনি কৈছোঁ 2 নম্বৰ খোৱাটো কৈছোঁ চেনিও তেওঁৰ চাহ বাগিচা এখন আৰু আনখনৰ পৰা উঠিছে প্ৰথমে লোন নিমখ আগৰ নিমখ সেকেন্ডটো হ'ল চেংগু চাহ বাগিচা Saya dulu kah, kalau saya dulu kalau baca kani. গানটোতেই আছে উত্তৰটো চাই লওঁ অডিয়েন্সে উত্তৰটো ক'ব নেকি লোন ফোন সোণাৰ বৰণ বুলি সেইকাৰণে দিয়া হ'ল ফোনৰ তেওঁ ৰিপৰ্ট প্ৰস্তুত কৰিছিলে ফোন গ্ৰুপ বিৰ কাৰণে border trade center very specific border state center অসমৰ কোন ঠাইত আছে আৰু সেই ঠাইকেইখন কোন জিলাত আছে অমুকখন জিলাৰ লগত মিলালে সম্পূৰ্ণ ভুল হ'ব 2.5 আছে 2.5 আছে উত্তৰ 4টা আহিব 2.5 আছে 4টা প্ৰশ্ন এইটোখন শুদ্ধ মানহাছাৰ দক্ষিণ হালমাৰা জিলা আৰু তাৰ আছে কৰিমগঞ্জ জিলা তেওঁলোকে 5 পাব মানকাছাৰ ট্ৰেড চেণ্টাৰ মানকাছ দক্ষিণ হালমাৰা মানকাছাৰ চেণ্টাৰ বুলি ক'লে আৰু এইটো কাৰণে লাগে এখন জিলা ছাৰ আছাৰ border trade center border trade center ডাংগুৰি Duguri. শিৱসাগৰ দশকে ক'ব নেকি এখন বাক্সা ভাল লাগিছে এখন বাক্সা আৰু এখন আমাৰ দৰঙা যিটো নহয় আমি উত্তৰটো চাই লওঁ সুতাৰকান্দি শ্ৰীভূমি জিলা সুতাৰকান্দি এইটো প্ৰশ্নত অকল এটা গ্ৰুপে 5 নম্বৰ পালে বাকী কোনো প্ৰশ্ন উত্তৰ কৰে গ্ৰুপ চি কাৰণে প্ৰশ্নটো 3 নম্বৰ প্ৰশ্ন টাটা পাৱাৰে 3টা প্ৰজেক্ট অসমত কৰিব বুলি এডভান্টেজ আছাম 2 ঘোষণা কৰিছিল তাৰে এটা হ'ল মই দি দিছোঁ ক্লিন এনাৰ্জি যোগেদি সৌৰ শক্তি আদি প্ৰকল্প কৰিব বাকী দুটা কি 5-5
বাকী দুটা কি তিনিটা প্ৰজেক্ট তেওঁলোকে লৈছে এটা কৰি দিলে বাকী দুটা semiconductor assembly plant PCS বুলি যোনটো কোৱা হয় কেঞ্চাৰ পাৱাৰ টাটা পাৱাৰ নট টাটা টাটা পাৱাৰ primary industry or semiconductor টাটা নট টাটা পাৱাৰ semiconductor आपको होता कोई एनर्जी টাটা কৈছে semiconductor টাটা পাৱাৰ semiconductor CN নহয় semiconductor নহয় ক্লাৰিফাই কৰিলোঁ semiconductor টাটা পাৱাৰ দৰ্শকে ক'ব আৰু এটা ৰূপটপ চলাৰ এনাৰ্জি তেখেতে অলপমান প্ৰস্তাৱত ৰূপটপ চ'লাৰ পাৱাৰ কৈছে আৰু ছেকেণ্ডটো হ'ল বিদ্যুৎ চালিত গাড়ীৰ চাৰ্জিং ষ্টেচন পাৱাৰ নামটো ব্যৱস্থা দেখা उत्तर ज्ञान नहीं है सर प्रश्नটো ক্লিয়াৰ आगर उत्तर तो কি ফটোখন চাব কৈছে মই নামটো নকওঁ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই প্ৰডাক্টটো কোনখন জিলা মই জিলাবিলাক কৈ আছোঁ কি বঙাইগাঁও কটা বঙাইগাঁও बाक्सा হাইলাকান্দি আজি হাইলাকান্দি খুব আহিছে দৰ্শকে ক'ব নেকি আমি উত্তৰটো চাই লওঁ চান্স পালেও ঠগি দিলোঁ গ্ৰুপ ই প্ৰশ্নটো চাই লওক দীঘলকৈ আমি এপলৰ কথা পাতি আছোঁ ৰঙিয়া ওচৰৰ তুলসীবাৰী অঞ্চলত বন্ধ হৈ গ'ল উদ্যোগটো তেওঁলোকে পলিয়েষ্টাৰ ফাইবাৰেৰে সূতা কটা কাপোৰ বোৱা ৰং কৰা এই উদ্যোগটো স্থাপন কৰিছে প্ৰশ্নটো হ'ল পলিয়েষ্টাৰ ফাইবাৰ কেঁচা সামগ্ৰীবিধ তেওঁলোকে ক'ৰ পৰা সংগ্ৰহ কৰিছে অমুক বোলে তিনিচুকীয়া বুলি নহয় তিনিচুকীয়া যদি কি তিনিচুকীয়া বেলেগ বেলেগ কিবা থাকিছিল খানাপাৰাত যিখন ৰেচম ফাৰ্ম আছিলে তাৰ পৰা টিহু নেকি টিহু যদি হয় ক'ব টিহু গোটেই টিহুটো পলিষ্টাৰ ফাইবাৰ ভাগ নকৰিব এটা স্পেচিফিক কোনোবা হ'ব লাগে মই উল্লেখ কৰিছোঁ কেঁচা সামগ্ৰীবিধ ক'ৰ পৰা আকৌ পলিয়েষ্টাৰৰ নিচিনা কেঁচা সামগ্ৰী বঙাইগাঁৱৰ চাই লওঁ 10 পাব
বঙাইগাঁও ৰিফাইনেৰী পেট্ৰকেমিকেল লিমিটেড। গ্ৰুপ এফৰ বহুত দীঘল প্ৰশ্ন, কিন্তু উত্তৰটো একেবাৰে চমু। চাই লওক, মই ইমান দীঘল প্ৰশ্নটো গাই নিদিওঁ, চাই লওক। যদি কিবা বুজিবলগীয়া থাকে সুধিব। গ্ৰুপ এফ ক'ব লাগিব, লিখিব নালাগে। ভৰালী ব্ৰাদাৰ্ছ, হেমবৰুৱা পথ, পাণবজাৰ, গুৱাহাটী। এতিয়া লিখিত প্ৰশ্ন লিখিব, আৰু যেনেকৈ প্ৰশ্ন সোধা হৈছে ভাগে ভাগে ক খ যেনেকৈ আছে সেইকেইটা উত্তৰ দিব। প্ৰশ্নটো চাই লওক। উত্তৰ ক, খ, গ, ঘ যেনেকৈ আছে, আৰু প্ৰত্যেকটোতে 2.5কে আছে। নহয় নহয়, 2.5 নহয়, 3, 4, 3 তিনিটা আছে। কৰ কাৰণে 3 নম্বৰ, খৰ কাৰণে 4 নম্বৰ, গৰ কাৰণে 3 নম্বৰ। অমুকটো চন কিয় অসমৰ বাণিজ্য শিক্ষাৰ কাৰণে, অমুকজন ব্যক্তি কিয় অসমৰ বাণিজ্য শিক্ষাৰ কাৰণে, এইটো স্পেচিফিকেলি একেবাৰে পৰিষ্কাৰকৈ লিখিব লাগিব। আমি উত্তৰবিলাক চোৱাৰ আগতে দৰ্শকে ক'ব নেকি, যিকোনো এটা ক'লেও হ'ব। কমাৰ্চ কলেজ স্থাপন আৰু মানস অনুমতি ফাৰ্ষ্ট CA নেকি আছে? CA আমি উত্তৰকেইটা চাই লওঁ, আৰু সেইমতে আপোনালোকে নম্বৰ দিব। 3, 4, 3 3, 4, 3 3 প্ৰথমটো, মাজতো 4, পাছত 3। অসমৰ JD কলেজত, জগন্নাথ বৰুৱা কলেজত প্ৰথমবাৰৰ কাৰণে 1944 চনত কমাৰ্চ ছেকশ্যনটো আৰম্ভ কৰিছে, অসমৰ বাণিজ্য শিক্ষা। আৰু অসমৰ প্ৰথমখন বাণিজ্য মহাবিদ্যালয় DHSC কমাৰ্চ কলেজ 1960 চনত। মাধৱ চক্ৰৱৰ্তী আছিল অসমত কলেজত বাণিজ্য বিষয়ত শিক্ষাদান কৰা প্ৰথমজন অধ্যাপক। দীঘল প্ৰশ্ন ভালকৈ চাই দিব। এখন সৰু চহৰৰ 5জন যুৱক যুৱতীয়ে সংগীতৰ চৰ্চা কৰি আছিল। তেওঁলোকৰ চৰ্চা বৰ নিৰ্ভৰ আছিল, বেছি আগবঢ়া নাছিল। তেনেতে এজন ব্যৱসায়ীয়ে তেওঁলোকক সংগীতৰ এটা এলবাম খুলিবৰ কাৰণে টকা পইচা দি সহায় কৰিলে। এলবামটোৱে তেওঁলোকক প্ৰচুৰ ধন উপাৰ্জন কৰাত সহায় কৰিলে, তেওঁলোকৰ বহুত নাম। কিন্তু তেওঁলোকে এটা সময়ত অনুভৱ কৰিলে যে তেওঁলোকৰ মূল শিপাডাল চিঙু অৱস্থা হৈছে। এইটো এখন চিনেমাৰ দিছোঁ, 2003 চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চিনেমাৰ গীত আৰু অসমীয়া চিনেমাৰ কাহিনী। আমি সংস্কৃতি বাণিজ্য এই প্ৰশ্নটো একেলগ কৰি দিছোঁ। আমাৰ প্ৰশ্নটো হ'ল এলবামটোৰ নামটো আৰু চিনেমাখনৰ নামটো একেই। এটা হ'ল সেইটো 5 নম্বৰ। এলবামটোৰ নামটো আৰু চিনেমাখনৰ নামটো একেই, 5 নম্বৰ। দ্বিতীয় প্ৰশ্নটো, গাঁৱৰ ছোৱালী ধুনু, তাই ভিলেজ ৰক ষ্টাৰ হ'বলৈ মন গ'ল, তাই গীটাৰ কিনিবলৈ মন গ'ল। মাকে ধুনুৰ মৰমৰ ছাগলীটো বিক্ৰী কৰি সেই টকাৰে ধুনুক ছাগলী বিক্ৰী কৰা টকাৰে গীটাৰ এখন কিনি দিব খুজিলে। আপাৰ আছামৰ ককাজনে ধুনুক এটা বুদ্ধি দিলে যে এনেকৈ ধন সাঁচা, আৰু সেই ধনেৰে তুমি গীটাৰ কিনিব পাৰা। দুটা প্ৰশ্ন, ক চিনেমাখন বা এলবামটোৰ নাম কি, আৰু ধনু আপাৰ আছামৰ ককাজনে কি বুদ্ধি দিছিল, কি দিহা দিছিল ধন সঞ্চয় কৰিব পাৰে। আপোনাৰ এই বাঁহৰ খুৰুঙত যে পইচা যেন হয়, সূতাত যে খুৰুঙতে পইচা যে হয়, সেই পইচাটো থোৱাৰ সেইখিনি সেইটো হয়। সেইটো শুদ্ধ উত্তৰ 5 নম্বৰ পাব। কত উত্তৰ দিব নেকি? ক
এতিয়া আমাক কতো উত্তৰ লাগে কোনো আৰু তেওঁ পৰিচালকৰ একমাত্ৰ চিনেমা পৰিচালকৰ একমাত্ৰ চিনেমা একমাত্ৰ চিনেমা দৰ্শকে নিৰঞ্জন গোস্বামী হেঁপাহ একেবাৰে শুদ্ধ উত্তৰ দৰ্শকৰ কাৰণে আৰু এটা প্ৰশ্ন আছে ধুনুৰ মৰমৰ ছাগলীটোৰ নাম কি আছিল ভিলেজ ৰকষ্টাৰ চিনেমাখন ধুনুৰ মৰমৰ ছাগলীটোৰ নাম কি আছিল যিটো এটা উল্লেখ কৰা হৈছিল চিনেমাখন ভিলেজ ৰকষ্টাৰ মুনু শুদ্ধ কোনে দিছে চিৰঞ্জীৱ মৃদুলে দিছে মুনু গ্ৰুপ ই প্ৰশ্নটো চাই লওক বুজি এতিয়াও চলি আছে সেই ব্যৱসায়টো এতিয়াও চলি আছে কিমান চনৰ আগতে 1898 চনতে ব্যৱসায়টো আৰম্ভ কৰিছিল এতিয়াও 2025তো চলি আছে একেবাৰে স্পষ্ট উত্তৰটো লাগে বেলেগ ধৰণৰ ব্যৱসায় যিমান বছৰ ধৰি চলি থকা এইটো বহুত ব্যক্তিত্বমূলক ব্যৱসায় বেশ করেছো হনুমান চালিসা ডক্টর বড়ুয়া কোম্পানি তেওঁলোকে উলিয়াই ওপৰক আসাম বিয়াৰ চিঠিপত্ৰ হ'ব পাৰে হয় গ্ৰুপ এ দৰ্শকে ক'ব নেকি আগতে এটা প্ৰশ্ন টেলিভিশ্যনত গৈছে অলপ গৈছে কিন্তু বেলেগ আহিব ফিলিমছত এটা প্ৰশ্ন গৈছে ক'ব নহয় আমি উত্তৰটো চাই বৰকটকী কোম্পানীৰ অসমীয়া দেৱাল পঞ্জিকা বৰকটকী কোম্পানী বুলি ক'লে দেৱাল পঞ্জিকা আগতে ন কেলেণ্ডাৰটো দেৱাল বুলি থাকিব না কেলেণ্ডাৰ মই সেইকাৰণে ক'লো টেবুলৰ পৰা নে তোমালোকৰ পৰা পঞ্জিকা অসমীয়া দেৱাল স্পেচিফিকেলি তেওঁলোকৰ ফটোখিনিৰ উত্তৰটো আছে আমাক মূল যিটো প্ৰজেক্ট আছিল সেই প্ৰজেক্টটো লাগে সেই প্ৰজেক্টটো অলপ সলনি কৰি অলপতে ভাৰতৰ 42খন ঠাইত টুৰিজিম মিনিষ্ট্ৰীয়ে কিছুমান নতুন ধৰণৰ কাম কৰিবলৈ লৈছে যিবিলাকে এটা ডেষ্টিনেশ্যন এটা টুৰিজিম প্লাছ কালচাৰ প্লাছ বাণিজ্য তিনিওটা সংযোগ হ'ব 20 দিনমানৰ আগতে উদ্বোধন কৰিছে স্কিমটো জিলাখন নহয় জিলাখনৰ স্কিমটো কোনটো অৰিজিন স্কিমক ৰিভেম্প কৰি পেলাই এইখিনি কৰা হয় অসমৰ জিলাখন শিৱসাগৰ মূল স্কিমটো টুৰিজিম মিনিষ্ট্ৰীৰ মূল প্ৰজেক্ট আছে কিন্তু ইণ্ডিয়াৰ এটা ব্ৰেণ্ড নহয় হয় হয় গ্ৰুপ এ গ্ৰুপ বি নহয় দৰ্শকে ক'ব নেকি আপুনি কোনোবাই
আমি উত্তৰটো চাই লওঁ স্বদেশ দৰ্শন গ্ৰুপ ডিৰ কাৰণে গ্ৰুপ ডিৰ কাৰণে গ্ৰুপ চি কাৰণে গ্ৰুপ চি কাৰণে আগতে ডি প্ৰশ্নটো গ্ৰুপ চি কাৰণে বুজাই দিব লাগিব ক খ গ গোটেইকেইটা বুজাই দিব লাগিব উত্তৰটো যিটো হ'ব বুজাই দিব লাগিব যদি অমুক তমুক বুলি উত্তৰ দিবলৈ নহয় আমি তিনিটাত খটো হ'ল আৰম্ভণি সামগ্ৰী খটো হ'ল লঘু আৰু ঘটো শেহতীয়াকৈ সামগ্ৰী সংযোগ শেহতীয়া সামগ্ৰীটো কথাটো তিনিটা সংযোগ কৰিবলৈ বুজাই দিব লাগিব কানেকশ্যনটো আহিব কানেকশ্যনটো অহাৰ পাছত সেইটো কি সূত্ৰে সেইটো কানেকশ্যন হ'ব নাহিলে প্ৰশ্নটো উত্তৰটো আহিব কিবা বিচাৰি হয় প্ৰথমটো আছে লগৰটো দিছে আছে প্ৰথমটো লগৰটো দি sunrise. দৰ্শকে ক'ব লাগিব উত্তৰটো নিদিওঁ গান কৰিছে নহয় বাকী বাদ দিয়ক ছানৰাইজখন চাওক বাকী ওলাই যাব সদায় দেখি আছোঁ ছানৰাইজখন সেইটোৱে আছিল নহয় বাকীৰে বাদ দিয়ক উত্তৰটো চাই লওঁ ক্ৰান্তি মাদুৰা কোচ থ্ৰেড ৰাতিপুৱা প্ৰকাশিত প্ৰথম ৰঙীন বিজ্ঞাপন আছিল আৰু মই এইটো প্ৰশ্ন বহুত সুধি নোৱাৰি মেনেজাৰ প্ৰসন্ন শৰ্মাক সুধিলোঁ প্ৰসন্ন শৰ্মাই প্ৰদীপ বৰুৱাদেৱক সুধিলে প্ৰথম অৱস্থাত প্ৰদীপ বৰুৱাদেৱেও পাহৰিলে পিছত ক'লে যে মাদুৰা আৰু এতিয়া এখন লেটেষ্ট যিটো কপি আছে ছানৰাইজ ওলাই ক্ৰান্তি অসমৰ আলোচনীত প্ৰকাশিত প্ৰথম ৰঙীন বিজ্ঞাপন আমি চাই লওক ব্যক্তিজন মন্ত্ৰী এটা বিভাগৰ এটা মন্ত্ৰালয়ৰ মন্ত্ৰী তেওঁ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ তেওঁৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰালয়ে এবিধ এটা প্ৰতিষ্ঠান কৰিছে সেই প্ৰতিষ্ঠানটোৱে এইখিনিটা গণনা কৰা কামবিলাক কৰি আছে অসমৰ এইখন জিলাটো আছে তেওঁলোকৰ সেই প্ৰডাক্ট বিক্ৰী কেন্দ্ৰ আছে নলবাৰী চহৰত আছে কোন ঠাইত আছে নলবাৰী কৈ নিদিওঁ ক'লে উত্তৰটো আহিব মোক লাগে প্ৰতিষ্ঠানটোৰ নাম কি চমুকৈ যদি কোৱা হয় 10 পাব আৰু যদি সম্পূৰ্ণ নামটো কোৱা হয় 11 পাব প্ৰশ্নটো চমুকৈ যদি উত্তৰ দিয়ে অমুক প্ৰথমত তেতিয়া 10 আৰু সম্পূৰ্ণকৈ যদি কোৱা হয় 11 প্ৰশ্ন কি itu food processing industry na ayos semua oh gitu okay judul
নহয় আমি উত্তৰটো চাই লওঁ মেৰামাত আৰু তেখেত সুকান্ত মজুমদাৰ তেখেত মিনিষ্টাৰ অফ ষ্টেট ফৰ DONER আমি গ্ৰুপ এ কি কাৰণত মুগা সূতাৰ বৰণ এনেকুৱা হয় সুন্দৰ কি কাৰণ আৰু পিছতো কোনে দি কুইন অফ টেক্সটাইল বুলি 2017 চনত মুগা সূতাক আগবঢ়াইছিল কি কাৰণত মুগা সূতাৰ বৰণ সুন্দৰ হয় খটো কৈছোঁ একদম সংযুক্তা দত্ত খটো খটো মেজান কৰি খোৱালেও গছৰ পাত খোৱাৰ বাবে তেওঁলোকে 5 নম্বৰ ক'ব মেজান কৰি বা খোৱাবৰ যিটো আছে কাৰণে তেওঁলোকে 5 নম্বৰ খটো ভাল মনীষ মই কোনটো প্ৰতিষ্ঠান প্ৰতিষ্ঠান স্মৃতি ইৰাণী হয় নহয় টেক্সটাইল মিনিষ্টাৰ থাকে বুলি দশকে ক'ব নেকি উত্তৰটো চাই লওঁ ফেশ্বন ডিজাইন কাউন্সিল অফ ইণ্ডিয়া এতিয়া অন্তিমটো আগৰবাৰৰ নিচিনা লিখিব লাগিব পাঁচটা প্ৰশ্ন আছে লিখি যাম আমি প্ৰশ্নবিলাক চাই লওঁ আগৰটো মই আগতে ক'লোঁ যে দুইটা ধাৰাই একেই মাইনাছ আৰু সংকেতত বহুত মহানন্দ দাস চিফ ছেক্ৰেটাৰী টি অকশ্যন চেণ্টাৰত তেখেত প্ৰথমটো GTC